মৌলানা আবুল কালাম আজাদ জাতীয় বিদ্যালয়ের 18তম বার্ষিক ক্রীড়া উদযাপন। জলেশ্বৰ সমষ্টিৰ খলিচাভিটা মৌলানা আবুল কালাম আজাদ জাতীয় বিদ্যালয়ত বাৰ্ষিক ক্ৰীড়া উদযাপনৰ লগতে এখন সভা অনুষ্ঠিত কৰে। উক্ত সভাখনত বিদ্যালয়খনৰ আন্তঃগাঁথনিৰ উন্নয়ন আৰু ছাত্ৰ ছাত্ৰীৰ জ্ঞান বিকাশক লৈ সভাখনত আলোচনা কৰে। বিদ্যালয়ৰ সভাপতি অধিবক্তা জাহাংগীৰ হুছেইন ইদ্ৰিছ আলী, অৱসৰপ্ৰাপ্ত শিক্ষক খলিচাভিটা উচ্চতৰ মাধ্যমিক বিদ্যালয় আব্দুৰ বাৰী, প্ৰাক্তন AP মেম্বাৰ খলিচাভিটা গাঁও পঞ্চায়ত শাহানুৰ আলম, সাংবাদিক গণ অধিকাৰ বাতৰি কাকত, লগতে স্থানীয় মুৰব্বী দৰবেশ আলী ডাঙৰীয়াই। আৰু আবেলি 2 বজাৰ পৰা ছাত্ৰ ছাত্ৰীৰ নৃত্য প্ৰতিযোগিতা, কুইজ প্ৰতিযোগিতা আৰু নাটক প্ৰতিযোগিতা অনুষ্ঠিত হয়। ব্যুৰো ৰিপৰ্ট, প্ৰতিদিন টক্স। আজাদ জাতীয় বিদ্যালয়ত আমি প্রত্যেক বছরে আমি এনুৱেল স্পোর্টস পাতি আৰু লাষ্টৰ দিনা আমি সাংস্কৃতিক অনুষ্ঠান আমি আয়োজন করি। যোৱা 26 তাৰিখৰ পৰা আমাৰ খেল ধেমালি হৈ গ'ল। আজি আমাৰ আছিলে অভিভাৱকৰ লগত আমাৰ সভা, অভিভাৱক ছাত্ৰ ছাত্ৰী আৰু টিচাৰ সকলে মিলি আমি এটা সভা আয়োজন কৰিছিলোঁ। আজি আমাৰ শেষ, সেইকাৰণে আমি শেষতে সাংস্কৃতিক অনুষ্ঠান, গান বাজনা আমি কিছুমান আমি এক্টিভিটিজ আমি কৰিম। গতিকে আমাৰ যিটো মেইন হ'ল অভিভাৱকৰ আমাৰ সভাৰ উদ্দেশ্য হ'ল যে অভিভাৱক, টিচাৰ আৰু ল'ৰা ছোৱালীৰ ওপৰত তিনিওজনে মিলি আমি কেনেকৈ ল'ৰা ছোৱালীবিলাকক আমি আগবাঢ়ি যাব পাৰোঁ আৰু অভিভাৱকবিলাক কেনেকৈ ল'ৰা ছোৱালীক মানে কেনেকুৱা ধৰণৰ এক্টিভিটিছত আগবাঢ়ি যাব পাৰিব, সেইবিলাকৰ বাবে আমি শিক্ষাদান দিছোঁ। আমি অভিভাৱকবিলাকক অনুৰোধ কৰিছোঁ যে আপোনালোকৰ ল'ৰা ছোৱালী যেনেকুৱা ধৰণৰ মোবাইলৰ পৰা দূৰত ৰাখক আৰু সিহঁতক পঢ়াৰ প্ৰতি গুৰুত্ব দিয়ক, সিহঁতক যাতে গাইড কৰক ভাল কৰি। আৰু ষ্টুডেণ্ট টিচাৰবিলাককো আমি কৈছিলোঁ যে তোমালোকে এনেকুৱা ধৰণৰ শিক্ষাদান কৰিবা যাতে প্ৰত্যেকটো যাতে মানে ল'ৰা ছোৱালী যাতে ভালকৈ বুজি পায়, ভালকৈ আগবাঢ়ি যাব পাৰে। ইয়াৰ ওপৰতে আমাৰ মেইন উদ্দেশ্য আছিলে আজিৰ এইটো। আজি যিটো আমাৰ খেল ধেমালিৰ পৰা আৰম্ভ কৰি লাষ্টলৈকে আমাৰ যিমান ষ্টুডেণ্ট আছিলে সব ষ্টুডেণ্টে আজি অংশগ্ৰহণ কৰিছে ইয়াতে। আৰু অভিভাৱকো আহিছে, কিছুমান অভিভাৱক নিজৰ পাৰ্চনেল প্ৰব্লেমত অহা নাই যদি সব অভিভাৱকবিলাকো আজি অংশগ্ৰহণ কৰিছে।